মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা নিৰ্বাচনৰ আগত এই আঁচনিখন আমি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখনৰ জৰিয়তে যিসকল গ্ৰেজুৱেশ্যন পায় কিন্তু পোষ্ট গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰা নাই আৰু তেওঁলোকে মুখ্যমন্ত্ৰী নিযুত মইনা বা নিযুত বাবু আঁচনিৰ হিতাধিকাৰী নহয়, তেওঁলোকক আমি মাহত ২৫০০ টকাকৈ এবছৰৰ বাবে দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকক আমি এই পুঁজি আগবঢ়াইছিলোঁ। প্ৰায় ৪৮,৩৬৬ গৰাকী প্ৰাৰ্থীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুঁজি লাভ কৰিছিলে, কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ পূৰ্ণাংগ বাজেট বন্ধু বান্ধৱীসকল, আপোনালোকেতো ভিডিঅ'টোত দেখিলেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে। আপোনালোকে জীৱন প্ৰেৰণা আঁচনিত যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে অকণমান ৱেইট কৰি দিয়াটো ভাল। ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে চাই লওক কি ৰিজাল্ট আহে। সেইখিনি সময়লৈকে হয়তো আপোনালোকে আঁচনিৰ পইচাখিনি পাব পাৰে, এটা আশা কৰিব পাৰি। মই চিয়'ৰ নহয়, মই জাষ্ট এই আপোনালোকক ভিডিঅ'টো পালোঁ, গতিকে মই আপোনালোকক শ্বেয়াৰ কৰি দিবলৈ মই ভিডিঅ'টো আপলোড কৰি দিলোঁ। আপোনালোকে চাই ল'ব, যদি ভাল পায় কমেণ্ট এটা কৰি দিব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা নিৰ্বাচনৰ আগত এই আঁচনিখন আমি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখনৰ জৰিয়তে যিসকল গ্ৰেজুৱেশ্যন পায় কিন্তু পোষ্ট গ্ৰেজুৱেশ্যনৰ নামভৰ্তি কৰা নাই আৰু তেওঁলোকে মুখ্যমন্ত্ৰী নিযুত মইনা বা নিযুত বাবু আঁচনিৰ হিতাধিকাৰী নহয়, তেওঁলোকক আমি মাহত ২৫০০ টকাকৈ এবছৰৰ বাবে দিয়াৰ আমি সিদ্ধান্ত লৈছিলোঁ। ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁলোকক আমি এই পুঁজি আগবঢ়াইছিলোঁ। প্ৰায় ৪৮,৩৬৬ গৰাকী প্ৰাৰ্থীয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পুঁজি লাভ কৰিছিলে, কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ পূৰ্ণাংগ বাজেট